আমি অসম চৰকাৰক পুনৰবাৰ ক'ব বিচাৰোঁ, আপোনালোকে যিহেতু বিকাশৰ কথা কৈ এইবাৰ চাগে নিৰ্বাচন জিকিব নোৱাৰে বুলি আপোনালোকে গম পাইছে। আপোনালোকে গম পাইছে যে হিন্দু মুছলিম কৰি থাকি আৰু লাভ নাই। অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈ লৈছে আমাক ওফৰাই আমাক ব্ৰহ্মপুত্ৰৰ নৈত পেলাই দিব। সেয়েহে আপোনালোকে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন নিবিচাৰে। আপোনালোকে গণতন্ত্ৰক হত্যা কৰি ইলেকশ্যন কমিশ্যনক ব্যৱহাৰ কৰি আপোনালোকে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰি আৰু বিহাৰ ইউপিৰ পৰা অচিনাকি মানুহক লৈ আনি তেওঁলোকক ইয়াৰ স্থানীয় মানুহৰ এপিক নাম্বাৰত সোমাই আপোনালোকে ভোটাৰ হিচাপে দেখুৱাই প্ৰায় 20-25 হাজাৰ ভোটৰ এটা ব্যৱধান সৃষ্টি কৰি আপোনালোকে আগন্তুক নিৰ্বাচনৰ যাত্ৰা সুগম কৰিবলৈ আপোনালোকে অপচেষ্টা এটা চলাই আছে, এটা ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি আমি ইতিমধ্যে সন্দেহ কৰিছোঁ। আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ইয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে নিজৰ সাংবিধানিক মৰ্যাদা বচাই চলক। আপোনালোকে ৰাজনৈতিক হেঁচা আপোনালোকে দলিয়াই উফৰাই পেলাই দিয়ক, কিন্তু আপোনালোকে এতিয়ালৈকে সক্ষম হোৱা নাই। আমি দিল্লীত গৈ আপোনালোকক স্মাৰক পত্ৰ দি এটাৰ পাছত এটা বিসংগতি দেখুওৱাৰ পাছতো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এতিয়ালৈকে সেই বিৰোধী দলৰ এজন বিধায়কে ইমান এটা সাংঘাতিক এটা অভিযোগ দিয়াৰ পাছতো তাৰ তদন্ত এতিয়ালৈকে কৰা নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত যি ধৰণৰ তেওঁ বক্তব্য প্ৰদান কৰি আছে, সেই বক্তব্যৰ জৰিয়তে তেওঁ এনেধৰণৰ বুজাব চেষ্টা চলাই আছে যে এটা স্বাধীন সাংবিধানিক সংস্থা এটা ইলেকশ্যন কমিশ্যনটো তেওঁৰ অন্তৰ্গত থকা এটা বিভাগহে যেন, তেওঁ যেনে কোনোবা এটা মিনিষ্ট্ৰীৰ অন্তৰ্গত এটা বিভাগ। তেওঁৰ বক্তব্যৰ জৰিয়তে ছুপাৰভাইজাৰ BLO আৰু ইলেকশ্যন কমিশ্যনক তেওঁলোকে প্ৰভাৱিত কৰিবলৈ এটা অপচেষ্টা চলাই থকা আমাৰ ইতিমধ্যে দৃষ্টিগোচৰ হৈছে। ইয়াৰ পৰা তেওঁলোকে বিৰত থাকক। কিন্তু দেখা গৈছে ইতিমধ্যে বিভিন্ন কাম কাজত তেওঁলোক আগুৱাই গৈছে আৰু তেওঁলোকে ইতিমধ্যে এটা হয়তো লিষ্ট তৈয়াৰ কৰিছে। আমি দেখা পাইছোঁ এই ক্ষেত্ৰত যিখিনি বিৰোধী দল আছিল, সেই বিৰোধী দলসকলে নিজৰ কামৰ পৰা নিজৰ দায়িত্বৰ পৰা তেওঁলোকে পিছু উকিয়াইছে। প্ৰত্যেকটো বিৰোধী দল বা ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিয়ে প্ৰতিজন BLOৰ লগত একোজন BLA এটেচ কৰিবলৈ লাগিছে। আজিৰ তাৰিখলৈকে আমি গম নাপালোঁ কংগ্ৰেছে হওক, UDF-এ হওক, কমিউনিষ্ট পাৰ্টিয়ে হওক, আন দলেই হওক, তেওঁলোকৰ ব্লক লেভেলত BLA কোন, BLOৰ লগত কাক এটেচ কৰি ৰাখিছে। আমাক আজিৰ তাৰিখলৈকে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ কি সেইখিনি আমি নাজানো। ভিন্ন জিলাত ভিন্ন ইলেকশ্যন কমিশ্যনাৰ অফিচাৰবিলাকে বিভিন্ন পন্থা অৱলম্বন কৰি আছে। আমাক ৰাইজৰ ওচৰত ইতিমধ্যে স্পষ্টকৈ কোৱা নাই যে আপোনালোকৰ ব্লক লেভেল অফিচাৰ অমুক আৰু তেওঁলোকৰ BLA অমুক। সেই বিৰোধী ৰাজনৈতিক দলবিলাকো এতিয়ালৈকে নিমাত হৈ আছে। তেওঁলোকেও এই চৰকাৰৰ লগত মিলিত হৈ এই ষড়যন্ত্ৰত, এই অভিসন্ধিত যি সংখ্যালঘু জনগণৰ ওপৰত তেওঁলোকক ইয়াত লিপ্ত হৈছে নেকি আমি জানিবলৈ বিচাৰিছোঁ। আৰু যদি তেওঁলোক সঁচাই নিকা হয় ইয়াৰ ক্ষেত্ৰত তেওঁলোকে কিয় মাত মাতা নাই? তেওঁলোকে কিহৰ কাৰণে ৰাজহুৱা কৰা নাই প্ৰত্যেকটো সংখ্যালঘু জনগণৰ অঞ্চলত যি ব্লক আছে সেই ব্লকৰ তেওঁলোকৰ এজেণ্ট কোন হয় সেইখিনি তেওঁলোকে এতিয়ালৈকে ৰাজহুৱা কৰা নাই কিয়? কিহৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, বদৰুদ্দিন আজমল ডাঙৰীয়াই এতিয়ালৈকে এই এছাৰৰ নামত হৈ থকা বিসংগতিৰ বিৰুদ্ধে তেওঁলোকে মাত মাতা নাই? তেওঁলোকৰ এজেণ্টবিলাকক কিয় কঠোৰভাৱে তেওঁলোকে নিৰ্দেশনা প্ৰেৰণ কৰা নাই? দেখা গৈছে ব্লক লেভেল অফিচাৰবিলাকৰ লগত BJP দলৰ BLA বোৰহে তেওঁলোকৰ লগত ঘূৰা ফুৰা কৰি আছে, কিন্তু আন দলৰ BLA সকল ইতিমধ্যে তেওঁলোকৰ লগত আমি দেখা পোৱা নাই। সেয়েহে এই সম্পূৰ্ণ বিসংগতিৰ প্ৰতি লক্ষ্য ৰাখি যি গণতন্ত্ৰক হত্যা কৰা এক চৰম পৰ্যায়লৈকে এই চৰকাৰ প্ৰশাসন নামি পৰিছে, তাৰ বিৰুদ্ধে আজিৰ সভাই আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে অহাকালি বৰক্ষেত্ৰীত যি প্ৰথমবাৰৰ বাবে আমি চকুত পৰিছিল বাল্ক তেওঁলোকে কমপ্লেইন ফাইল কৰিছিল। কমপ্লেইনেণ্টৰ নাম ৰাজদীপ বেগম, যি নাম অসমত পোৱা নাযায়। আকৌ কমপ্লেইনৰ নামত যেতিয়া হিয়াৰিং হয়, হিয়াৰিঙত কয় কমপ্লেইনেণ্ট ইজ এবচেণ্ট। কমপ্লেইন যেতিয়া এবচেণ্ট হয় লগে লগে হিয়াৰিংটো খাৰিজ হৈ যাব লাগে, কিন্তু তলত লিখে হাৰ্ড বোৰ্ড